গাঁৱলৈ আহি যি দেখিলোঁ তাৰ কাৰণে আধাও খাদ্য খাব পৰা নাছিলোঁ। কিয় নাজানো, কিন্তু সন্মুখত ৰখা খাদ্যখিনি দেখি মোৰ ভোক কমিবলৈ ধৰিলে। মাত্ৰ অলপ সোৱাদ লৈ তাৰপিছত তাৰ পৰাই উঠিলোঁ। আনহাতে বাস্তৱতা আছিল যে চহৰৰ পৰা বিৰক্তিয়েই অনেকজন চহৰৰ ল'ৰাই গাঁৱৰ সুগন্ধি উপভোগ কৰিবলৈ আহিছে। বন্ধু-বান্ধৱীৰ পৰা ফোন আহিছিল যে কেতিয়া আহিবা। মই পিছুৱাই আছিলোঁ যাম বুলি। মই কি উত্তৰ দিলোঁহেঁতেন। ইয়াত মই নিজৰ যুদ্ধ কৰি আছিলোঁ নিজৰ লগত। মই উলিওৱা অজুহাতত আছিলোঁ যে গাঁৱৰ সম্পত্তিৰ লগত জড়িত কিছুমান কাম আছিল। লেপটপৰ হুলস্থুলৰ পৰা আঁতৰি, চহৰৰ আনুষ্ঠানিক জীৱনৰ পৰা আঁতৰি, সেই নাম কৰবী ছোৱালীজনীৰ পৰা আঁতৰি, যিটোৱে নিজৰ অৰ্থৰ লগত খাপ খুৱাই আচলতে মোৰ চাৰিওফালে আন্ধাৰবোৰ বিয়পাই দিছিল। যদিও আমি বিচ্ছেদ হোৱাৰ কিছু সময় পাৰ হৈ গৈছিল, কিন্তু নাম সলনি কৰি বিষয়টোৱে মোক এতিয়াও অশান্তি দি আছিল। কেতিয়াবা খং, কেতিয়াবা প্ৰতিশোধৰ অনুভৱ, কেতিয়াবা হতাশ। আমাৰ মাজত কেতিয়াবা প্ৰেম আছিল বুলি ভাবি আচৰিত যেন লাগিছিল। সেইদিনাও মই আমজোপাৰ সন্মুখত বহি থাকোঁতে দূৰৈৰ ঠাইলৈ চাই হেৰাই গৈছিলোঁ। সেই মাতটোৱে মোক আচৰিত কৰি তুলিলে। গছজোপালৈ চাই চাই সপোনবোৰ জ্বলাই ছাই কৰি পেলাবানে? ঘূৰি চালোঁ, এজনী ছোৱালী। কোন এইজনী? কিন্তু খন্তেক সময়ৰ ভিতৰতে তেওঁৰ গালত থকা তিলটোৱে মোক তেওঁৰ পৰিচয়ৰ কথা মনত পেলাই দিলে। কৰবী, নহয়নে? হয়, এনেকৈ আৰু কোনে বাধা দিব পাৰে তোমাক? এই কথা কোৱাৰ ছোৱালীজনীয়ে হাঁহি আছিল আৰু মোৰ অলপ লাজ লাগিছিল। বহু বছৰৰ পাছত আমি লগ হৈছিলোঁ। আমি একেখন স্কুলতেই আছিলোঁ। মই ২ বছৰ ছিনিয়ৰ আছিলোঁ। মেট্ৰিক পাছ কৰাৰ পিছত অধিক পঢ়া-শুনাৰ বাবে চহৰলৈ গ'লোঁ। ইয়াৰ পিছত মই যেতিয়াই আহিছিলোঁ তাইক দেখা পোৱা নাছিলোঁ। মই তাইক বিচাৰিও নাপালোঁ। মাত্ৰ মাজতে এবাৰ তাইৰ কথা মনত পৰিল, যেতিয়া মোৰ লগত তাইৰ সম্পৰ্কৰ বিষয়টো উত্থাপন হৈছিল আৰু মই নাকচ কৰিলোঁ। আপুনি দিল্লীত থিতাপি লৈছে নহয়? মই যি জানিছিলোঁ সেই অনুসৰি কথা পাতিলোঁ। তাই খুব সহজে অস্বীকাৰ কৰিলে। নাই, মোৰ বিয়া দিল্লীত হৈছে। মই ইয়াতে থিতাপি লৈছোঁ। গছজোপা চুই অহাৰ পিছত অহা বতাহৰ ধুমুহাটাই মোক চুই গ'ল। ইমান আত্মবিশ্বাস, ইমান শান্তি, এই সকলোবোৰ কিয় সকলোৰে নাই? মই তোমাক ফোন কৰিবলৈ আহিছিলোঁ। আজি ৰাতি আমাৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ বাটটো মনত আছেনে? তাইৰ মাতত মিঠা সুৰ এটা আহিছিল আৰু এই অনুভৱে মোক অলপ বেছি লাজ কৰি তুলিছিল। সৰু হৈ থাকোঁতে দিনত তাইৰ ঘৰত ইমানেই ঘূৰি ফুৰিছিলোঁ যে দুয়োখন ঘৰ প্ৰায় এটা ঘৰ দৰে দেখাবলৈ আৰম্ভ কৰিছিল। এই গাঁৱৰ পৰা এবাৰ ওলাই আহিলে এনে লাগিল যেন মই প্ৰতিটো দূৰত্ব বঢ়াই দিলোঁ। কিমান দিন গাঁৱলৈ আহিছিলোঁ? কেতিয়াবা ২ দিন, কেতিয়াবা এসপ্তাহ, আৰু আনকি সেই দিনবোৰত কাকো লগ নাপাবলৈ, মোৰ ঘৰলৈ অহা কাকো মোৰ সন্মুখত দেখাবলৈ মন নাযায়। মই কেৱল নিজৰ এখন পৃথিৱী সৃষ্টি কৰিছিলোঁ। পঢ়া-শুনা, তাৰ পিছত চাকৰি আৰু মা-দেউতাৰ মৃত্যুৰ পিছৰে পৰা গাঁৱৰ নামত বিৰক্ত হ'বলৈ ধৰিলোঁ। ইয়াৰ পিছত কেৱল মুনিজনীহে ইয়াত কাম চোৱাচিতা কৰি থাকিল। একাউণ্ট আৰু টকা মোৰ ওচৰলৈ গৈ থাকিল। কিন্তু ইয়াৰ বাহিৰে ইয়াৰ মাটিৰ লগত মোৰ আন কোনো সম্পৰ্ক নাছিল। ৰাতি তাইৰ ঘৰ পাওঁতে মোক আগুৰি ধৰিলে এক অদ্ভুত দ্বিধাবোধে। ময়ে তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিলোঁ। তেওঁলোকে হয়তো এই কথা মোতকৈ বেছি মনত পেলাইছিল। এই কথা নিশ্চিত আছিল। তেতিয়াও দুয়োজনে মোক এনেদৰে আদৰ-সাদৰ কৰি আছিল যে মই বছৰ বছৰ আগৰ এটা শিশুহে। তোমালোক দুয়োৰে ইয়াত অকলে থাকে নেকি? খাদ্য খাওঁতে মই এটা অদ্ভুত প্ৰশ্ন সুধিলোঁ। আনহাতে কৰবীয়ে ৰাতিপুৱাই কৈছিল যে তাইও ইয়াতে থাকে। মনৰ ভিতৰত বহি থকা কোনো প্ৰশ্নই মোক এই সকলো সুধিবলৈ কৈ আছিল নেকি? খুৰী হঠাৎ চিৰিয়াছ হৈ পৰিল। নাই ল'ৰা, তিনিওজনে ইয়াতে থাকে। কৰবী দিল্লীত নাথাকে। এই কথা কোৱাৰ পিছত তাই নিমাত হৈ পৰিল। বিষয়টো সলনি কৰিবলৈ খুৰাই আন প্ৰশ্ন কৰিবলৈ ধৰিলে আৰু মই অনুভৱ কৰিলোঁ যে বিষয়টো আৰু আগুৱাই নিয়াৰ বাবে কৰবী উঠি তাৰ পৰাই গুচি গ'ল। খোৱাৰ পিছত খুৰাই মোক মোৰ ঘৰলৈ নমাই আনিবলৈ আহিল। আচলতে সেই সময়ত বাকী থকা অসম্পূৰ্ণ কামটো তেওঁ সম্পূৰ্ণ কৰিব বিচাৰিছিল। বিয়াৰ পিছত কৰবী চাগে ৫ মাহলৈ দিল্লীত থাকিব। তাৰ পিছত তাই ইয়ালৈ আহিল। এই মুহূৰ্তত আদালত গোচৰ চলি আছে। সোনকালে সকলো নিষ্পত্তি হ'ব। কি কওঁ ভগৱানে যি ইচ্ছা কৰে। সেই ৰাতি মই বহুত চিন্তা কৰি থাকিলোঁ। কেতিয়াবা ঘৰৰ কথা, কেতিয়াবা চাকৰিৰ কথা, কেতিয়াবা কৰবীৰ কথা আৰু কেতিয়াবা বিয়াৰ কথাও। মানুহে কয় যে সুখে নিজৰ লগত উৎসৱমুখৰ পৰিৱেশ আনে। তাত সকলোৱে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰে। একেদৰে দুখ
দুশ কলা চাদৰ এখনত মেৰিয়াই আহে, যাৰ তলত সকলো দুখী মানুহ গোট খায়। পিছদিনা ৰাতিপুৱাই মই সাৰ পোৱাৰ আগতেই তেওঁলোকৰ ঘৰৰ পৰা বহুত ব্ৰেকফাষ্ট ৰেডি হৈছিল আৰু তাৰ পিছত মোৰ ফ্লেটো দুপৰীয়া ৰেডি হৈছিল। কৰবী ঘৰত কাম কৰা মানুহবোৰ মোৰ সেৱাত ইমানেই নিমগ্ন হৈ পৰিছিল যে মই তেওঁলোকৰ ঘৰৰ আলহী আছিলোঁ। ৰাতি যেতিয়া চাকৰজনে মোক খাদ্য দিবলৈ আহিছিল, তেতিয়া মই নাকচ কৰিলোঁ। হেৰা, খুৰীক নাকচ কৰা উচিত। ইমান খাদ্য পঠাব নালাগে। দিনটোৰ বাবে আমাৰ হাতত যথেষ্ট আছে। মোৰ ইয়াত খাদ্য ৰান্ধিবলৈ মানুহ আছে। তাই কিয় বেয়া পাইছে? তেওঁ হাঁহি হাঁহি ক'লে, এতিয়া এই সকলোবোৰ কথা ক'ব লাগিব, নহ'লে কৰবী বাইদেৱে আমাৰ বাবে অশান্তি সৃষ্টি কৰিব। অপৰাধবোধৰ বোজা লৈ মই ফুৰিছিলোঁ। কেনেবাকৈ এই ঠাইখন উপভোগ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া হঠাৎ এই সকলোবোৰ মোৰ ওচৰত। পিছদিনা ৰাতিপুৱা সিহঁতৰ ঘৰৰ পৰা ব্ৰেকফাষ্ট আৰু দুপৰীয়া আহাৰ অহাৰ আগতে মই সিহঁতৰ দুৱাৰত টোকৰ মাৰিছিলোঁ। কৰবী সন্মুখত থিয় হৈ আছিল। ক্ষমা কৰিব, ৰাতিপুৱাই মোক অশান্তি দিলে। তাই হাঁহি হাঁহি কৈছিল। ৰাতিপুৱাই এজনে শুভ ৰাতিপুৱা বুলি কয়। ক্ষমা কৰিব নহয়। আহা ভিতৰলৈ। মোৰ এনে লাগিল যেন তাই ক'ৰবালৈ যাবলৈ সাজু হৈ থিয় হৈ আছে। আনকি খুৰা-খুৰীকো ঘৰত দেখা পোৱা নাছিল। মই মাত্ৰ আণ্টিক ক'বলৈ আহিছোঁ যে খাদ্য চিন্তা নকৰিব। মণিজনীয়ে সকলো ব্যৱস্থা কৰি দিছে। বাইদেউ ২-৩ দিন অহা নাই। কেইদিনমান থাকিব। বেগটো তুলি লৈ কৰবীয়ে ৰৈ গ'ল। আপুনি চাকৰি এৰি ইয়ালৈ আহিছে নেকি? মই জনাত তাত তোমাৰ চাকৰি আছে নহয়? এই প্ৰশ্নৰ বাবে মই প্ৰস্তুত নাছিল। উত্তৰ দিবলৈ আৰু সময় উলিওৱাৰ আগতে তাই ক্ষমা খুজি ক'লে, মই সন্ধিয়া ঘৰলৈ আহিম। তাৰ পিছত আমি বহি কথা পাতিম। মই এতিয়া যাব লাগিব। এইখিনি কৈ তাই ড্ৰাইভাৰজনক ফোন কৰি মোক স্তম্ভিত কৰি থৈ গুচি গ'ল। ইমান খৰখেদাকৈ তাই ক'লৈ গৈ আছিল? আনকি খুৰা আৰু খুৰীকো ঘৰত দেখা পোৱা নাছিল। কিবা হৈছে নেকি? ওচৰতে থিয় হৈ থকা চাকৰজনক সুধিলোঁ, কি হ'ল? সকলো ঠিকেই আছে নহয়নে? কোনোবা বেমাৰ হৈছে নেকি? আজি বাইদেউ চহৰলৈ গৈছে মাষ্টৰ আৰু মিষ্টাৰক হস্পিটেললৈ লৈ যাবলৈ। তাই ৰাতিপুৱাই দুয়োকে এৰি থৈ গৈছিল। তাই মাত্ৰ কাগজ-পত্ৰ আনিবলৈ ঘৰলৈ আহিছিল। এতিয়া তাই আকৌ যায়। মোৰ হাতত কৰবীৰ ফোন নম্বৰ নাছিল। মই আন কাৰোবাক সুধিলেও উচিত বুলি নাভাবিলোঁ। সন্ধিয়া অহালৈ অপেক্ষা কৰি থাকিলোঁ। সন্ধিয়াৰ পিছত কৰবী ঘৰলৈ আহিছিল। পেহীও তাইৰ লগত আহিছিল। শুনিছোঁ যে তোমালোক সকলোৱে হস্পিটেললৈ গৈছিলা। মোৰ বৰ ভয় লাগিছিল। ৰাতিপুৱা একো কোৱা নাছিলা। কৰবীৰ ফালে চাই অভিযোগ কৰিলোঁ। হেৰা, বিশেষ একো নাছিল। মই মাত্ৰ এই মানুহবোৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি লওঁ। সেইবাবে মই তালৈ গৈছিলোঁ। এইখিনি কৈ কৰবীয়ে মোক টিভিটো অন কৰি দিলে আৰু আণ্টিৰ প্ৰিয় ধাৰাবাহিকখন লগোৱাৰ পিছত তাইক আৰামত বহিবলৈ দিলে। ইয়াৰ মাজতে তাই কেতিয়া চাকৰজনক লগত লৈ অহা খাদ্য পৰিৱেশন কৰিবলৈ ইংগিত দিলে মই গম পোৱা নাছিলোঁ। তাই আণ্টিক এখন প্লেট আৰু মোক এখন প্লেট দিলে। মই কৰবীৰ ওপৰত আপ্লুত হৈ আছিলোঁ আৰু ইয়াৰ এটাই নহয় বহু কাৰণ আছিল। গাঁৱৰ ছোৱালীবোৰ এটা পূৰ্ব ধাৰণা ভাৱমূৰ্তি আছে য'ত তেওঁলোকৰ সঠিকভাৱে কথা ক'ব নাজানে। ঘৰৰ পৰা ওলাই আহিবলৈ দ্বিধাবোধ কৰে। সিদ্ধান্ত লোৱাৰ ক্ষমতা নাথাকে। ভয় খায়। কৰবী আছিল সকলোৰে পৰা সম্পূৰ্ণ পৃথক। আপুনি মোক ৰাতিপুৱা কিবা এটা কৈ আছিল। মই গোটেই কথাটো শুনিব পৰা নাছিলোঁ। খাই থাকোঁতেই তেওঁ বিষয়টো উত্থাপন কৰিলে। এবাৰ আণ্টিলৈ চালোঁ। তাই টিভি চোৱাত ব্যস্ত আছিল। মই ক'বলৈ ধৰিলোঁ, সঁচা কথা ক'বলৈ গ'লে মই সদায় মোৰ গাঁৱৰ দৰে শান্তিপূৰ্ণ ঠাইত থাকি কিবা এটা কৰিব বিচাৰিছিলোঁ। আনকি কেইবছৰমান চহৰত কাম কৰাৰ চেষ্টাও কৰিছিলোঁ। এতিয়া মই ভাবোঁ ইয়াতেই থাকিব লাগে। বহুত চিন্তা কৰি ইয়ালৈ আহিলোঁ, কিন্তু ইয়াতো মনোযোগ দিব পৰা নাই। এইখিনি কোৱাৰ লগে লগে তাই মোৰ ফালে মনোযোগেৰে চালে। তোমাৰ মনত আৰু কিবা এটা আছে। গাঁও চহৰ চাকৰি কথা নে আন কিবা এটাৰ পৰা পলাই আছে? কাৰ পৰা পলাই আছা? খাই থাকোঁতে হঠাৎ ডিঙিত কিবা এটা আবদ্ধ হৈ পৰিল। মই এতিয়া তাইক কি কওঁ? আপুনি ক'ব পাৰে যে মই কাৰোবাৰ পৰা পলাই আছোঁ, কাৰোবাৰ স্মৃতিৰ পৰা পলাই আহিছোঁ। কিন্তু ইয়াৰ কি পাৰ্থক্য? যি নহওক কোৱা, কিয় আধাতে পঢ়া-শুনা শেষ কৰিলা? মই আৰু একো সুধিবলৈ বন্ধ কৰি দিলোঁ। কিন্তু তাই সকলো বুজি পায় আৰু ক'লে, ইয়াৰ পৰা মোৰ ইণ্টাৰমিডিয়েট পাছ কৰি মই পেহী ঘৰলৈ গ'লোঁ। তাৰ পৰাই অধিক অধ্যয়ন কৰিলোঁ। তাৰ পিছত ময়ো কাম কৰিলোঁ। এই কথা কোৱাৰ পিছত তাই ৰৈ গ'ল।
মোৰ এনে লাগিল যে তাই ক'ৰবালৈ গৈ আছে, যে ইয়াৰ পিছত তোমাৰ লগত বিয়াৰ কথা হ'ল, তুমি নাকচ কৰিলা। কিন্তু তাৰ পিছত তাই বিষয়টো সলনি কৰি আৰু ক'লে, তাৰ পিছত মই দিল্লীত বিয়া হ'লোঁ। মই তাত মাত্ৰ কেইমাহমানহে থাকিব পাৰিলোঁ। তাৰপিছত গাঁৱৰে মোক ফোন কৰিলে। জীৱনৰ এটা ডাঙৰ দুৰ্ঘটনাক কেৱল এটা ঘটনা বুলি অভিহিত কৰি তাই মনটোৰ লঘু কৰি তুলিলে। মই সুধিলোঁ, যদি মই সুধিব পাৰোঁ যে সি ভাল? কেতিয়াও নহয়। তাইও সেই সময়ত নিমাত হৈ পৰিল। আনটি খাদ্য খাই উঠি আহিল। আনটি ঘূৰি আহি পুনৰ টিভি চোৱাত বহি যোৱাৰ লগে লগে তাই ক'বলৈ ধৰিলে, বিবাহ চূড়ান্ত হ'লে তেওঁলোকে কৈছিল যে তেওঁলোকৰ এগৰাকী শিক্ষিত ছোৱালী বিচাৰে, যিয়ে সকলো দিশতে স্বাৱলম্বী হ'ব আৰু ছোৱালীজনী স্মাৰ্ট হ'ব। কিন্তু বাস্তৱ আছিল আন কিবা। বিয়াৰ এসপ্তাহৰ ভিতৰতে গাঁৱৰ সকলো বস্তু বিক্ৰী কৰি সেই মানুহবোৰলৈ হস্তান্তৰ কৰিবলৈ হেঁচা বাঢ়িবলৈ ধৰিলে। লাহে লাহে মই বুজিলোঁ যে মোক বিয়াৰ বাবে বাছি লোৱা কাৰণ মোৰ পঢ়া-শুনা নহয়, মোৰ ধন সম্পত্তি। মই মনে মনে তাইৰ কথা শুনি আছিলোঁ। এই কথা কৈ থাকোঁতে তাইৰ মুখত বিষৰ ৰেখা এটা ওলাই পৰিল। পাপা আৰু মায়েও এইটোৰ বাবে সাজু আছিল। তেওঁলোকে কয় যে এই সকলোবোৰ যদি এদিন হ'ব লাগে তেন্তে এতিয়াই হ'ব। কিন্তু মই ইয়াৰ বাবে প্ৰস্তুত নাছিলোঁ। শেষৰ শাৰীটো কওঁতে তাই দুখী মুখখন এগৰাকী শক্তিশালী মহিলাৰ মুখলৈ ৰূপান্তৰিত হৈছিল। মই ক'লোঁ, মা আৰু দেউতাই কিয় সকলো বিক্ৰী কৰি তাতেই থাকিব? তাত তেওঁলোকৰ একো নাই। তাত থাকি তেওঁলোক কেনে অনুভৱ হ'ব? এই কথাটো বুজাবলৈ চেষ্টা কৰিলে সিহঁতৰ প্ৰকৃত মুখবোৰ নিজকে উন্মোচন হ'বলৈ ধৰিলে। তাত মই কাৰো বাবে একো নাছিলোঁ। সেই মানুহবোৰ আমাৰ লগত কেৱল লোভৰ বাবে সংযুক্ত হৈছিল। এই সত্য ওলোৱাৰ লগে লগে মই মোৰ সিদ্ধান্ত ঘোষণা কৰি ইয়ালৈ আহিলোঁ। মই মা আৰু দেউতাৰ লগত আছোঁ। মই সিহঁতৰ যত্ন লওঁ। মোৰ খেতিপথাৰ আৰু বাৰীৰ যত্ন লওঁ। সেইটোৱেই হ'ল। আৰু কি বিচাৰিছা? মই সেই সময়ত সাহসী অধীন আছিলোঁ। তাত মোৰ সন্মুখত নাৰী সবলীকৰণ মুখ এখন আছিল, যাৰ সাহসেৰে মোক নিজৰ দুৰ্বলতাৰ কথা ভাবিবলৈ বাধ্য কৰাইছিল। কিন্তু সৰু সৰু সমস্যাৰ পৰা মই পলাই আছোঁ। প্ৰতিটো কথাতেই নাৰ্ভাছ হৈ সিদ্ধান্ত ল'ব নোৱাৰা। মই অলপ সময় থমকি ৰ'লোঁ আৰু সুধিলোঁ, আপুনি তেওঁক ক্ষমা কৰি দিছেনে? আপোনাৰ স্বামীক? মই যদি তোমাক ক্ষমা নকৰিলোহেঁতেন তেন্তে মই কেতিয়াও আগবাঢ়িব নোৱাৰিলোহেঁতেন। যদি মনত কাৰোবাৰ প্ৰতি ঘৃণা থাকে তেন্তে সেই ঘৃণাই আমাক সেই ব্যক্তিজনক পাহৰিবলৈও নিদিয়ে। মই তাক পাহৰি যাব বিচাৰিছিলোঁ। মই তাক ক্ষমা কৰি দিলোঁ। ইমান সহজে তাই ইমান ডাঙৰ কথা ক'লে। অলপ সময়ৰ ভিতৰতে তাই সকলো বাচন-বৰ্তন গোটাই মাকৰ সৈতে মোৰ ঘৰৰ পৰা ওলাই গ'ল। কিন্তু আমি ৰাতি আহাৰ খাই থকা টেবুলখনত বহুত সাহস এৰি থৈ গ'ল। তাত কৰবী সান্নিধ্য বহুত দিন অনুভৱ কৰিছিলোঁ। সেই নিশাটো অস্থিৰতাত পাৰ হৈ গ'ল। পিছৰ ২-৩ দিন আমি লগ হোৱা নাছিলোঁ। কিন্তু এটা কথা মোৰ প্ৰবল অনুভৱ হৈছিল যে কৰবীৰ কথাত কিবা এটা আছে, যিয়ে মোক বহুত কথা শিকাইছিল। মোৰ ভিতৰৰ ভয়টোৱে খেদি পঠাই মোক সেই সকলোবোৰ দেখুৱাই দিয়া হ'ল, যিবোৰ মই এতিয়ালৈকে কেতিয়াও চাব বিচৰা নাছিলোঁ। মই মানি ল'ব বিচৰা নাছিলোঁ যে কৰবী মোৰ জীৱনত আৰু নাই। প্ৰথমে মই মানি লৈছিলোঁ, ঘৃণা কৰা বন্ধ কৰিছিলোঁ। তাৰ পিছত মই মোৰ নামটো মচি পেলাবলৈ সক্ষম হৈছিলোঁ। মোৰ নামটো মচি পেলোৱাৰ পিছতহে মই সকাহ অনুভৱ কৰিলোঁ। যেতিয়া মই সকাহ অনুভৱ কৰিলোঁ তেতিয়া অনুভৱ কৰিলোঁ ভিতৰত আৰু কিবা এটা আছে। ভিতৰত এতিয়া কি আছিল? কাৰোবাৰ নাম শুনা গ'ল। এতিয়াই গৈ তেওঁক লগ কৰিবলৈ মন লাগিল। ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মই থতমত খালোঁ। দেখিলোঁ ফলৰ ডাঙৰ টোপাল এটা লৈ কৰবীৰ চাকৰজনৰ মোৰ ফলৰ ফালে আহি আছে আৰু ঠিক পিছফালে তাই নিজেই ৰঙা ৰঙৰ চাদৰ-মেখেলা এযোৰ পিন্ধি আহি আছিল। আপুনি ক'ৰবালৈ গৈ আছিল নেকি? তাই সোধাৰ লগে লগে মই মিছা কথা ক'লোঁ, হয়, কেৱল ফুৰিবলৈহে। ঠিক আছে, এতিয়াৰ বাবে এইটো ৰাখক। অলপ পিছত ব্ৰেকফাষ্ট পঠাই দিম। কৰবী, ১ মিনিট। মই তাইক ৰখাই দিলোঁ। তাইক কিবা এটা ক'বলৈ মন গ'ল। তাই চাকৰজনক ঘৰলৈ যাবলৈ ক'লে আৰু মোৰ কথা শুনিবলৈ উভতি থাকিল। মই একো ক'বলৈ সম্পূৰ্ণ প্ৰস্তুত নাছিলোঁ। তথাপিও চেষ্টা কৰিলোঁ। কৰবী, মই কিবা এটা ক'ব বিচাৰোঁ। আচলতে মই ক'ব বিচাৰিছিলোঁ, ক্ষমা কৰিব। সম্পৰ্কটো সেই কথাটো। ইয়াৰ পিছত আৰু একো ক'ব নোৱাৰিলোঁ। নাই, তাত একো দোষ নাছিল। সম্ভৱ হ'লে কাৰণটো কওকচোন। যদিও ইয়াৰ প্ৰয়োজন নাই। মই সঁচা কথা ক'ব বিচাৰিছিলোঁ আৰু ক'লোঁ, মই এটা সম্পৰ্কত আছিলোঁ আৰু সেইটোৱে মোক আমনি কৰি থাকে। সেই স্মৃতিবোৰৰ পৰা মই এতিয়ালৈকে পলাই গৈ আছিলোঁ।
এতিয়ালৈকে এতিয়া পলাই যোৱা নাই নেকি? নহয়, সেইদিনা তুমি মোক বুজাই দিছা। তেতিয়াৰ পৰা মই মনীষাক ক্ষমা কৰিবলৈ চেষ্টা কৰি আছোঁ। তোমাৰ নাম মনীষা আছিল নেকি? হয়, তেওঁ নিজৰ নাম অনুযায়ী কামটো কৰিলে। তাই সকলো আন্ধাৰত এৰি থৈ গ'ল। ৰ'বলৈ চেষ্টা কৰি থাকোঁতে মোৰ মুখৰ পৰা এই তিৰক্ত শব্দটো ওলাই আহিল। এই সকলোবোৰ শুনি কৰবীয়ে থতমত খালে। মোৰ নামটোৰ অৰ্থ সেইটোৱেই। মই ইয়াক এনেদৰে সংজ্ঞায়িত কৰিছোঁ যে যদি ৰাতি নাথাকে তেন্তে গোটেই দিনটোৰ ভাগৰ নোহোৱা হৈ নাযায়। কোনো জিৰণি ল'ব নালাগে, কোনেও সপোনো দেখা উচিত নহয়। উফ, মই কি ক'লো? মোৰ পক্ষত আৰু একো কোৱাৰ আগতে ২-৩বাৰ চৌৰি কোৱাৰ পিছত কৰবীয়ে যাবলৈ সিদ্ধান্ত লৈছিল। আমি পিছত কথা পাতিম। মাৰ আজি চকুৰ ছানিৰ পৰা অপাৰেশ্যন কৰা হৈছে। মই সিহঁতক চহৰলৈ লৈ যাব লাগিব। তেওঁ যোৱাৰ লগে লগে মোৰ মনটো শেষ হৈ যোৱা যেন লাগিল। মই তাইক ইমান বেয়াকৈ আঘাত দিছিলোঁ। নিজৰ দুখত ইমানেই ডুবি যোৱা যেন মানুহৰ কথা কোৱাৰ ক্ষমতাও নাথাকে। কাকো বুজাব পৰা চিন্তাও নাই। এইটো কেনেকুৱা পৈকে আছিল। সেই দিনটো বৰ কঠিন আছিল। ৰাতি পেহীক চাবলৈ যাওঁতে কৰবী তেতিয়াও মোৰ পৰা আঁতৰি আছিল। কিন্তু মোৰ ভিতৰত কিবা এটা সলনি হোৱা দেখা আছিলোঁ। তাই যিমানে মোৰ পৰা আঁতৰি যাবলৈ ধৰিলে সিমানে মই তাইৰ ওচৰ চাপি অহা দেখিলোঁ। তাইক লগ কৰিবলৈ বহু অজুহাত লৈ মই সদায় সাজু আছিলোঁ। কেতিয়াবা খেতিৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰি আহিছিলোঁ, আন কেতিয়াবা কোনো নথিপত্ৰ বনোৱাৰ বিষয়ে সোধা-পোছা কৰিছিলোঁ। সেইদিনা পেহীক চহৰলৈ নিব লগা হ'ল। ময়ো কিবা কাম অজুহাতত তাইৰ লগত সংগ দিলোঁ। ঘূৰি আহোঁতে খুৰাই সুধিলে, গাঁৱত এটা হুলস্থুল হৈছে যে তুমি চাকৰি এৰিছা। এতিয়া তুমি ইয়াতে থাকিবা, সকলো চাবা। গাড়ী চলাই থাকোঁতে মই যথেষ্ট জোৰেৰে ক'লোঁ যাতে পিছফালে বহি থকা গৰাকীয়ে কৰবীয়ে শুনিব পাৰে। হয় খুৰা, এতিয়া ইয়াত ভাল লাগে। হয়, ঠিকে আছে ল'ৰা, তোমাৰ ইমান খেতি, ভঁৰাল, বাগান, বাগিচা, এই সকলোবোৰ চাওকচোন। চহৰত কি আছে? মোৰ বাবে চহৰখনত কি আছে? তাতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আছিল। মোৰ ইয়াত সকলো আছে নেকি? আৰু যি আছে সেয়া কেৱল মোৰ ভ্ৰম। মোৰ হৃদয়ত কৰবীৰ প্ৰতি নতুন অনুভূতি জন্ম হোৱাৰ আগৰ সম্পৰ্ক অৰ্থাৎ মনীষা হেৰুৱাৰ ক্ষতিপূৰ্ণ নেকি? মই নিজকে এই প্ৰশ্নটোৰ বাৰে বাৰে সুধিছিলোঁ আৰু প্ৰতিবাৰে একেটা উত্তৰ পাইছিলোঁ যে নাই। এইটো যেন এটা নতুন কলি অহা অনুভৱ, যাৰ আগত শুকান গছজোপাৰ লগত কোনো সম্পৰ্ক নাই। কৰবীৰ বাবে মই তাইক কেনেকৈ সুধিম? এই বিষয়ে কথা পতাৰ লগে লগে আমাৰ কথা-বতৰা বন্ধ হৈ যোৱাটো সম্ভৱ। নাই, এইটো হ'ব পাৰে যে তাই জীৱনটোক আৰু এটা সুযোগ দিব বিচাৰে। মই মোৰ মনটোক এটা মুদ্ৰাৰ কৰি দিলোঁ আৰু ইয়াক বাৰে বাৰে চাই থাকিলোঁ। কৰবীয়ে যদি সুধিব যে এতিয়া কিয় আহিছা, মই তেতিয়া নাকচ কৰিলোঁহেঁতেন, নহয়নে? মই ভাবিলোঁ হয়তো তাইও মোক ভাল পাবলৈ আৰম্ভ কৰিছে। নাই, সম্ভৱ নহয়। তাইৰ লগত সংগ দিবলৈ অস্বীকাৰ কৰা ল'ৰা এটা তাই কিয় ভাল পাব? মনলৈ যি টি চিন্তা আহিল আৰু গ'ল। তাৰ পিছত নিজকে পতিয়ন নিয়ালোঁ যে মই এই বিষয়ে কথা পাতিব লাগিব। মুদ্ৰা এটাও টাচ নকৰাকৈ মই কেনেকৈ জানিম যে মোৰ হ'ব নে ঠেং হ'ব? পিছদিনা ৰাতিপুৱা মোৰ চোতালত ফুলি থকা সৰু সৰু ডাঙৰ ফুলবোৰ ছিঙিলোঁ, পৰিপাটিকৈ বান্ধি দিলোঁ। মাজতে কাগজ এখনত চৌৰি লিখি লুকুৱাই পোনে পোনে তাইৰ ঘৰলৈ গ'লোঁ। কৰবীয়ে নিজেই দুৱাৰখন খুলিলে। মই ভাবিলোঁ আজি ইয়াত ব্ৰেকফাষ্ট কৰা উচিত। এইটো আপোনাৰ বাবে। মই খৰখেদাকৈ ফুলকেইটা তাইৰ ফালে আগবঢ়াই দিলোঁ। মাজতে ৰখা কাগজখন তাই দেখিবলৈ পাইছিল। এয়া কি? কিহৰ বাবে ক্ষমা কৰিব? সেইদিনা সি তোমাৰ নামটোৰ বিষয়ে ইমানখিনি কৈছিল, সকলোৱে শুই আছে নেকি? হয়। ফুলৰ পৰা কাগজখন আঁতৰাই মুঠিত লুকুৱাই থওঁতে কৰবীয়ে মোৰ ইমান ওচৰত থকা যেন লাগিল। কিয় লুকুৱাই ৰাখিছিলা? যাতে কোনেও দেখা নাপায়। খং উঠিলে তাই পেলাই দিব। মোৰ সাহস বাঢ়ি গ'ল। মই কিবা এটা ক'ব বিচাৰিছিলোঁ। আহা বহা, চাহ সাজু হৈছে। গৰম চাহ কাপটো তাৰ গৰম মুখ কিছুমান সাহসেৰে ভৰাই তুলিলে। চাহ খাই থকা কৰবীক ভালকৈ চাই এবাৰতে ক'লোঁ, মই জানো তুমি মোক একেবাৰে ভাল নাপাবা, তথাপিও মানে আমাৰ দুয়োজনে। তাৰ কাপৰ পৰা চাহ ছিটিকি পৰিল। আমাৰ চকু দুটা লগ হ'ল। তাই চকু দুটা গুলিয়াই ক'লে, আমি দুয়ো গোটেই কাহিনীটো কোৱা। আমি দুয়ো ভৱিষ্যতৰ বাবে কিবা এটা ভাবিব পাৰোঁনে? চাওক, অতীতৰ কথাবোৰ উত্থাপন নকৰিবা। মই তোমাক কৈছিলোঁ যে সম্পৰ্ক নিবিচাৰিবা। তাত তোমাক নাকচ কৰিব পৰা একো নাছিল।
আন কোনোবা হ'লেও মই নাকচ কৰিলোহেঁতেন। তাই চাহ খাই থাকিল। ভাৱটোৱে তাইৰ মুখৰ চুই গৈ থাকিল আৰু তাই চুলিত হেৰাই গৈ থাকিলোঁ। মই আৰু ক'লোঁ, আপুনি নাকচ কৰিব পাৰে এতিয়াই। মোৰ একেবাৰে বেয়া নালাগিব, মাত্ৰ আমাৰ বন্ধুত্ব চলি থাকিবলৈ দিয়ক। মোৰ বাবে সেয়াই যথেষ্ট হ'ব। হঠাতে কৰবী চিৰিয়াছ হৈ পৰিল। মোৰ ফালে চাই তাই মৃদুভাৱে ক'লে, মোক হেৰুৱাবলৈ ইমান ভয় লাগে নেকি? মই মাত্ৰ মূৰ ডুবিয়ে হয় বুলি ক'ব পাৰিলোঁ। দীঘলকৈ উশাহ এটা লৈ তাই সুধিলে, আপোনাৰ ঘৰলৈ প্ৰস্তাৱটো পঠিয়াবৰ সময়ত মই তেনেকুৱা কৰিবলৈ ইচ্ছুক নাছিলোঁ বুলি ভাবিছানে? মই থতমত খালোঁ। তাই কি কৈ আছিল? মই মোৰ পৰিয়ালক কৈছিলোঁ যে যদি মই তাইক বিয়া কৰাব নোৱাৰোঁ তেন্তে মই আন কাৰো বিয়া নকৰাওঁ। আৰু আপুনি নকল মুদ্ৰাৰ দৰে সম্পৰ্কটো ঘূৰাই দিলে। মোৰ হৃদয়খন তেতিয়াৰ পৰা বৰ কষ্ট পাইছিল। নিজৰ মাজতে অভাৱ বিচাৰি ফুৰিছিলোঁ। এতিয়া মই গম পাইছোঁ যে আচল কথাটো কি আছিল। ইমানবোৰ কথা হঠাতে মোৰ সন্মুখত আহি আছিল। ইমান দিনৰ পৰা কৰবীয়ে মোক মনতে ৰাখিছিল আৰু মোৰ তাৰ অলপ আভাসো নাছিল। কিন্তু এই কথা জানি মই যিমান সুখী হ'ব লাগিছিল সিমান সুখী হ'ব পৰা নাছিলোঁ। তাই নিশ্চয় বহুত সংগ্ৰামৰ মাজেৰে পাৰ হৈ গৈছে। প্ৰথমে মোৰ অস্বীকাৰ, তাৰ পিছত বেলেগৰ লগত হৈ থকা বিয়াখন, সেই দুখ কষ্টৰ নকলৰ পিছত মোৰ এনে লাগিল যেন ক'ৰবাত এই সকলোবোৰৰ বাবে ময়েই দায়ী। আপুনি মোক ক্ষমা কৰিব পাৰিবনে কৰবী? তাই কিছু সময় ভাবি থাকিল। তোমাক ক্ষমা কৰি দিম, কিন্তু কি? কিন্তু তুমিও সেয়া প্ৰশ্নৰ উত্তৰ মই এতিয়া দিব নোৱাৰিম। মই হাঁহিলোঁ। সেই প্ৰশ্নৰ উত্তৰ তাই নিজে পঢ়িব নোৱাৰিলেও তাইৰ মুখত লিখা আছিল। চাহকাপটো থৈ থাকোঁতে মই ক'লোঁ, তুমি মোৰ বাবে বহু দিনৰ পৰা অপেক্ষা কৰি আছা। এতিয়া মই তোমাৰ বাবে অপেক্ষা কৰিম। তুমি মোক তেনেকুৱা কৰিবলৈ দিবা নহয়? তাই নিমাত হৈ থাকিল। কাপটো তাৰ ফালে আগবঢ়াই দিলোঁ। আৰু চাহ খাবলৈ পাৰিমনে? মোৰ কাপটো ভাপত তিতি থকা চাহে ভাপ পৰিছিল। কাপ হওক বা সকলো আকৌ ভৰোৱাৰ সুযোগ পায়, এই কথা ভাবি মই হাঁহি আছিলোঁ। বহি থকা কৰবীয়ে হাঁহি হাঁহি কিবা এটা চিন্তা কৰি আছিল।